আমাৰ গাঁৱতে কালি এখন ভাওনা আছিল। ভাওনাখন পিছে ৰাজহুৱা ভাওনা নহয়। গাঁৱৰে এজন ল'ৰাই নিজে সফল হৈ ঘৰখনৰ বাবে আগবঢ়াইছিল। আৰু ভাওনাখনি পিছে কালিয়ে ভালদৰে হৈ গ'ল। আৰু এয়া হৈছে আমি ভাওনাৰ আগদিনাখন কৰা যোজা। গাঁৱতে কিবা এটা আয়োজন কৰিলে আমি সকলোৱে মিলি এনেদৰে কামসমূহ কৰি যাওঁ। গাঁৱৰ মানুহবোৰ এনেকুৱাই দেই। আৰু আজি তেল দিয়া পিঠা পুৰি থকা হৈছে, মানে বৰপিঠা। আৰু অলপ সৰহকৈ পুৰা হৈছে কাৰণ এখন ভাওনাৰ কাৰণে দৰকাৰ হ'ব। আৰু তাৰ ভিতৰতে লাল চাহ এবাতি এবাতি মেইন কিন্তু দেই। সকলোৱে মিলি কাটা বিস্কুটৰ সৈতে লাল চাহ এবাতি এবাতি খাই ল'লোঁ। তাৰ পাছতহে মনটো ভাল লাগিব ন। তাৰ পাছত এয়া ময়ো অলপ পিঠা পুৰিলোঁ। আগে পিছে কিন্তু এনেদৰে সৰহকৈ পিঠা পুৰি পোৱাই নাই। পিঠা পুৰা মানুহ কিমান দেখিছেনে? গাঁওসমূহত এষাৰ মাত লগালেই হয়। এনেদৰে সকলো আহে। আৰু এটা কথা, পিঠা পুৰোঁতে কিন্তু দিনৰ পৰা একেবাৰে গধূলিয়ে হ'ল, যিহেতু পিঠা অলপ সৰহকৈ আছিল। বাৰু সেইবোৰ বাদ দিয়ক। গাঁওসমূহত এনেদৰে কিবা এটা আয়োজন কৰিলে আপোনালোকেও সহায় কৰেনে? কমেণ্ট কৰিব। আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিল।